তা আহিলে ধুনীয়াকৈ এইখিনি টকা দি দিওঁ গাইছ ঠিক আছে গুণিলোঁ কেমেৰাটো যে চেল কৰাৰ কথা ক'লোঁ গাইছ মই সঁচাকৈ গাইছ বহুত ইম'চনেল হৈ গ'লোঁ কাৰণ এইটো কেমেৰা গাইছ মোৰ প্ৰথম আছিল কেমেৰা লাইফৰ ফাৰ্ষ্ট কেমেৰা মানে DSLR কেমেৰা हेलो फ्रेंड्स আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই বৰ্তমানে চাওক স্কাইটো চাইছে কিমান বেছি বিউটিফুল হৈ আছে কিন্তু গাইজ গৰমটো আল্টিমেট লেভেলত দি আছে আৰু টাইটেল আৰু থাম্বনেইল চাই তো গাইজ গমে পাইছে জনাই আছোঁ আপোনালোকক কিয় একচুৱেলি কেমেৰাটো মই চেল কৰিম বুলি টাইটেলত এনেকৈ লিখিলোঁ গাইজ মানে কিনো ক'ম আৰু দিয়ক একো নাই আপোনালোকক কেমেৰাখনো দেখুৱাইছোঁ অলপ পিছত তাৰ আগত অলপ কিবাকৈ কাম আছে যাওঁ কামখিনি কৰি লওঁ তাৰপিছত গাও ধুব লাগিব গাইজ ভাতো খাব লাগিব তো এতিয়া যাওঁ গা চা ধুই ভাত চাত খাই অলপ কাম আছে কামখিনি কৰি তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ Q&A ভিডিঅ' লাগে নেকি এইটো আপোনালোকক কমেণ্ট কৰিব Q&A ভিডিঅ' লাগে বুলি কাৰণ মোৰ 50K ফেমিলি মেম্বাৰ কামিং চুন হ'বই আৰু তো আপোনালোকৰ যদি কিবা কিবি কোৱেশ্চন থাকে আপোনালোকৰ কমেণ্ট বক্সত মেনশ্যন কৰিব যি ইচ্ছা তাকে আপোনালোকে সুধিব পাৰে কোৱেশ্চনবিলাকৰ মই এনচাৰ দিবলৈ ট্ৰাই কৰিম বেছি ভক নকৰোঁ যাওঁ গা চা ধুই ভাতটো খাই লওঁ মাও মানে গালি দি আছে গা ধু ভাত খা কৈ আৰু এয়া চাওক গাইছ চাইছে গোবৰ এই গোবৰে মানে জিন্দগী বেয়া কৰি দিছে গাইছ কিনো ক'ম আপোনালোকক আৰু লাঞ্চত চাওক গাইছ ইফালে ফ্ৰেঞ্চ ফ্ৰাই মানে আলু ভাজা চাইছে ইফালে আছে ভাত দালি একলগে মানে সানি দিছে আৰু ইফালে আছে পাপৰ চাইছে তেতিয়া ধুনীয়াকৈ লাঞ্চটো কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ 2000 years later গা চা ধুই ভাত চাত খাই আহিলোঁ ধুনীয়াকৈ আৰু কামৰ কথা যে আপোনালোকক ক'লোঁ কামটো কৰি আহিলোঁ আৰু এতিয়া দিব লাগে গাইছ EMI কিস্তি 2 তাৰিখ একচুৱেলি মোৰ কিস্তি হৈছিল আইফোনৰ তো এই মাহতে বাৰু অলপ লেট হৈ গ'ল আজি হ'ল 28 তাৰিখ প্ৰত্যেক মাহতে গাইছ মোৰ অলপ লেট হয় কিস্তি দিবলৈ ফাইন দি দিওঁ এক্সট্ৰাকৈ বেছি যায় বাৰু কিস্তি হ'ল 3900 কিন্তু মোৰ 500 টকা এক্সট্ৰাকৈ যায় মানে লেট পে'মেণ্ট ফাইন লাগে বাৰু এয়া চাওক গাইছ চাইছে এইখিনি টকা এতিয়া দিব লাগিব কিস্তি তো যোনে মানে কিস্তি ল'ব আহে দাদাজনে আহি আছে বৰ্তমান তা আহিলে ধুনীয়াকৈ এইখিনি টকা দি দিওঁ গাইছ মানে কষ্ট লাগে গাইছ EMI মাহিলি মাৰি থকাটো গাইছ ধেমালি নহয় আৰু মোৰ এটা EMI নহয় গাইছ দুটা তিনিটা EMI আছে বাৰু কি কৰিম উপায় নাই গাইছ মাহিলি গাইছ মাৰি থাকিবলগীয়া হয় এইকাৰণে গাইছ মোৰ অলপ টেনশ্যনটো থাকে মূৰত দিয়ক একো নাই যিহেতু গাইছ বস্তু ল'লে EMIটো দিব লাগিবই গাইছ আৰু এইফালে চাওক চাইছে কোন আহি পালে আমাৰ ঘৰত গেষ্ট চাইছে ঠিকে আছে দে ভাই এইখিনি ঠাই অলপ চাফ চিকুণ কৰি দে ঘাঁহবিলাক খাই এইফালে পৰা একদম কিস্তি দি দিলোঁ মোবাইলৰ এই দাদাৰ হাতত দাদা আমাৰ গাঁৱৰে হয় বাৰু আমাৰ পাৰাৰে হয় ঠিক আছে গুণিলোঁ এইটো মাহৰ কাৰণে ঝামেলা পুৰা খতম আৰু আপোনালোকে ভাবি আছে নিশ্চয় মই কেমেৰা চেল কৰি আছোঁ কিবা প্ৰব্লেম হৈছে নেকি মানে ফাইনেন্সিয়েল প্ৰব্লেম নহয় বাৰু আপোনালোকক জনাই আছোঁ মাহত মানে 3-4টা EMI মোৰ দিবলগীয়া হয় ল'ব পাৰিছোঁ কাৰণে গাইছ দি আছোঁ আৰু প্ৰব্লেম নহয় অলপ লেট হ'লে মই ফাইনটো যিটো হয় এইটো দি দিওঁ একো প্ৰব্লেম নহয় বাৰু কালি যোৱা কথা আছে গাইছ গুৱাহাটী অম্বুবাচী মেলাতো বৰ্তমান নাই তো এনেই যাম বাৰু এতিয়াতো মন্দিৰ বৰ্তমান অ'পেন হৈছে তো যাম বাৰু চাওঁ এতিয়া কি হয় এতিয়ালৈকে মানে ফিক্স কৰা নাই চালে আপোনালোকে EMI দিলোঁ গাইছ হাত চাত বৰ্তমান খালী হৈ গ'লে মানে বন্ধুহঁতেতো কৈ আছে ওলা বুলি তো এতিয়া চাওঁ কি হয় বাৰু এতিয়ালৈকে মানে ফিক্স কৰা নাই গাইছ তো বলক এতিয়া আপোনালোকক কেমেৰাটো দেখাওঁ আৰু কেমেৰাটো কি কণ্ডিশ্যনত আছে মোৰ এইটো আপোনালোকক জনাওঁ আৰু কেমেৰাটো যেতিয়া মই ফাৰ্ষ্ট টাইম কিনি ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ'টো গাইছ বিচাৰিব লাগিব যদি ভিডিঅ'টো থাকে এই ভিডিঅ'টোত মই অলপ লগাই দিম আপোনালোকক আনবক্সিঙো কৰিছিলোঁ বাৰু কেমেৰাটো কিনাৰ পিছত মই তো বলক কেমেৰাটো কেনেকুৱা কি কণ্ডিশ্যন আছে গোটেইখিনি বস্তু আপোনালোকক দেখাই দিওঁ আৰু কেমেৰাটোৰ লগত মই কি ফ্ৰী দিম আপোনালোকে যদি ল'ব বিচাৰে ধুনীয়াকৈ মোৰ পৰা লৈ ল'ব পাৰে তো এইটো হ'ল মোৰ কেমেৰা চাইছে গাইছ ওপৰত এটা ফিল্টাৰো লগাই ৰাখিছোঁ মই ৰ'ব আপোনালোকক ফিল্টাৰ খুলি দেখুৱাই আছোঁ এয়া চাইছে গাইছ ফিল্টাৰ আৰু এইটো হ'ল 50mm লেন্স মানে প্ৰাইম লেন্স এইটো একদম নতুন লৈছিলোঁ গাইছ এই কেমেৰাটোৰ লগত মোৰ কোনো লেন্স নাই এইটো হ'ল কেননৰ 1300D ওল্ড কেমেৰা হয় বাৰু অলপ পুৰণি হৈছে কিমান বছৰ আগত লৈছোঁ গাইছ মোৰো মনত নাই 4 বছৰ না 3 বছৰ এনেকুৱা হ'ব গাইছ মই একচুৱেলি ছেকেণ্ড হেণ্ড পাৰ্চেছ কৰিছিলোঁ একদম সঁচা কথা যিটো আপোনালোকক কৈ দিলোঁ আৰু লেন্সটো মই একদম ব্ৰেণ্ড নিউ লৈছিলোঁ গাইছ লেন্সটোৰ দাম আছিল 11,500 এনেকুৱাই কিবা লৈছিল গাইছ তেতিয়া লকডাউন আছিল বাৰু
একদম ব্ৰেণ্ড নিউ লৈছিলোঁ লেন্সটো আৰু বডিৰ লগত মই এটা লেন্স পাইছিলোঁ বাৰু জুম লেন্স এজনে মোৰ পৰা এনে হুডি ইউজ কৰাৰ কাৰণে লৈ এতিয়ালৈকে গাইছ লেন্সটো মোক বেকে কৰি নিদিলে ভৰসা কৰি মই জিন্দগীত বহুত বস্তু ভুল কৰিলোঁ গাইছ দিয়ক একো নাই এইবিলাক কথা পাহৰিলোঁ গাইছ আৰু বেটাৰী আপোনালোকক খুলি এবাৰ দেখাই দিওঁ এয়া চাইছে গাইছ একদম অৰিজিনেল বেটাৰী অলপ চেলোটেপ মাৰা আছে গাইছ এইটো আপোনালোকৰ নাভাবিব যে বেটাৰীটো বেয়া হৈছে বুলি বেটাৰী একদম ঠিক ঠাকে আছে এতিয়া চাৰ্জ নাই বৰ্তমান চাৰ্জ থাকিলে আপোনালোকক দেখাই দিব পাৰিলোঁ হয় অলপ স্ক্ৰাচ আছে হালকা ফুলকা মই বেছিকেলি ইউজো নকৰোঁ ঘৰত পৰি থাকে আৰু এতিয়া আপোনালোকে গমে পায় যিহেতু মোৰ আইফোন আছে গোপ্ৰ আছিল গোপ্ৰ দিয়ে ইউটিউবৰ ব্লগ চলগ বনাইছিলোঁ আপোনালোকে গমে পায় ভিডিঅ'টো চাই আপোনালোকে কেমেৰাটো মই কিমান হ'লে চেল কৰিম আপোনালোকক জনাই আছোঁ আৰু কেমেৰাৰ লগত পাই যাব আপোনালোকে এটা চাৰ্জাৰ ফ্ৰী আৰু লগতে পাব এটা ফ্লেছটো টিটিএল ফ্লেছ হয় বাৰু ফ্লেছৰ লগত আপোনালোকৰ টিকাৰো পাই যাব যদি আপোনালোকে ল'ব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত ইনষ্টাৰ লিংক আছে বা স্ক্ৰীণত আহি আছে আপোনালোকে গৈ ইনষ্টাত ধুনীয়াকৈ মেছেজ কৰিব মই ইনষ্টাটো ষ্টৰি দিম যদি আপোনালোকে ল'ব বিচাৰে মোক ইনষ্টাত গৈ আপোনালোকে ধুনীয়াকৈ মেছেজ কৰিব যদি লয় তেনেহ'লে মেছেজ কৰিব এনে আপোনালোকে মেছেজ নকৰিব কাৰণ আপোনালোকে গমে পায় বহুত মেছেজ আহে ৰিপ্লাই দিয়াটো গাইছ পচিবল নহয় পিছত আপোনালোকে বেয়া পাব এটিটিউড এনেকুৱা নাভাবিব আপোনালোকে মোৰ কোনো এটিটিউড নাই একদম চিম্পুল মানুহ হয় গাইছ মই হাফ পেণ্ট পিন্ধিয়ে ফুৰোঁ মানে কোনো এইবিলাক নাই ইউটিউব আজি আছে ছ'চিয়েল মিডিয়া আজি আছে আজি হিৰো দেখাই ফুৰিম কালি যদি ছ'চিয়েল মিডিয়া নাথাকে আপোনালোকে মোৰ ভিডিঅ' আপোনালোকৰ ওচৰত এটিটিউড দেখাই কি হ'ব মোৰ এইবিলাক কথা বাদ দিয়ক একদম সঁচা কথা গাইছ মোৰ কোনো এটিটিউড নাই মই একদম চিম্পুল বান্দা হয় গাইছ একদম মিডিল ক্লাছ ঘৰৰ ল'ৰা হয় এইবিলাক এটিটিউড মই নাভাবোঁ গাইছ তো কোনো আপোনালোকে বেয়া চেয়া নাপাব যদি আপোনালোকে লয় তেনেহ'লে মেছেজ কৰিব যদি নলয় তেনেহ'লে আপোনালোকে মেছেজ নকৰিব এই কেমেৰাটো লোৱাৰ কাৰণটো কি আপোনালোকক জনাই আছোঁ বাৰু প্ৰথমে আপোনালোকক চাৰ্জাৰটো দেখাই দিওঁ এবাৰ এইটো হ'ল বেগ এইটো নিকনৰ বেগ হয় একচুৱেলি চাইছে আপোনালোকে চাৰ্জাৰটো অলপমান বেয়া আছে কিন্তু এনে চাৰ্জ হয় গাইছ এয়া চাওক চাৰ্জাৰটোও মই দি দিম লগত বেগটোও দি দিম আৰু লগতে ফ্লেছো দিম ডিগাৰো দিম কেমেৰাটো যদি মই চেল কৰোঁ ফ্লেছটো মোৰ লগত ৰাখি আৰু কি নকৰিম যদি আপোনালোকে ল'ব বিচাৰে একদম কম দামতে মই দি দিম গাইছ প্ৰাইচটো আপোনালোকক কৈ আছোঁ অলপ পিছত তো আপোনালোকে যদি ল'ব বিচাৰে মোক কমেণ্ট কৰিব প্ৰাইচটো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই আছোঁ বিৰজু ভাই এইখিনি সময় মোক ভিডিঅ'টো মানে কৰি দিলে আৰু বহুত বেছি ধন্যবাদ ভাই কি কোৱা কেমেৰাটো বেচিলে ভাল হ'ব না নাই হ'ব আৰু ভাল ইহঁতেও মানে মোৰ কেমেৰাটো লৈ গুৱাহাটীত গৈ বহুত ফটো চটো উঠিছে কেনেকুৱা মোৰ কেমেৰাটো ভাল না বেয়া এইটো ভাল মানে মই একচুৱেলি কেমেৰাটো মোৰ বিক্ৰী কিয় কৰি আছোঁ গাইছ আপোনালোকে চাগে গমে পায় মই আইফোন ইউজ কৰোঁ আৰু কেমেৰা মোৰ দৰকাৰে নহয় আৰু মই ইমান বেছিকেলি ফটো চটোও নুঠোঁ তো কেমেৰাটো থৈ ন আৰু ঘৰত কি কৰিম 2 বছৰ 2.5 বছৰৰ পৰা এনে পৰি আছে কেমেৰাটো তো ভাবি আছোঁ চেল কৰি দিওঁ কেমেৰাটো থৈ ন আৰু কি কৰিম আৰু গোপ্ৰটো মোৰ গমে পায় এনেই বেয়া হৈ লছে হ'লে গাইছ এনেই ঘৰত পৰি আছে বৰ্তমান তো কেমেৰাটো ভাবিছোঁ কেতিয়াবা বেয়া হ'ব তাৰ কাৰণে গাইছ বেচাই দিওঁ কোনোবাই লৈ ফটো চটোতো উঠিব পাৰিব তাৰ বাবে গাইছ কেমেৰাটো একচুৱেলি বেচাই আছোঁ মোৰ কোনো ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে কেমেৰাটো বেচোৱা নাই একদম সঁচা কথা আপোনালোকক ক'লোৱে ইমান বেয়া কেমেৰা নহয় আপোনালোকে ভাবিব অল্ড হৈছে পুৰণি কেমেৰা 1300 দি আজিকালি ডেটত নাই মাৰ্কেটত ইমান কিন্তু এনেকুৱা নহয় গাইছ আপোনালোকে ল'লে ফটো চটো উঠিব পাৰিব ভিডিঅ' চিডিঅ' বনাব পাৰিব আৰু কেমেৰাৰ বেটাৰীটো গাইছ যিমান দামী কেমেৰা নলয় কিয় গাইছ মানে বেটাৰী এক্সট্ৰাকৈ এটা ল'ব লাগে গাইছ যেতিয়া মই বিয়াত কাম কৰিছিলোঁ ফটোগ্ৰাফীত তেতিয়া 2-3টা গাইছ বেটাৰী লাগে গাইছ বিয়াত তো আপোনালোকে গমে পায় কেমেৰাৰ বেটাৰী ইমান টাইম মানে চাৰ্জ নাথাকে ভাবিব পাৰে যে কেমেৰাটো লোৱাৰ পিছত চাৰ্জ নাথাকে এক্সট্ৰা এটা বেটাৰী আপোনালোকে কিনি ল'ব যদি আপোনালোকৰ হেভি ইউজেছ হয় এনেতো গাইছ আপোনালোকে 100-200টামান আৰামছে ফটো ল'বই পাৰিব একো প্ৰব্লেম নাই গাইছ আৰু ভিডিঅ' কৰিলে চাৰ্জটো অলপ বেছি যায় আপোনালোকে গমে পায় কেমেৰাটো ইমান ডাঙৰ মটৰ থাকে ভিতৰত তো এইবিলাক টেকনিকেল কথা বাৰু আৰু এই কেমেৰাটো গাইছ মোৰ বহুত লাকি কেমেৰা হয় বাৰু কাৰণ এই কেমেৰাৰ দ্বাৰাতে গাইছ মই ফটোগ্ৰাফী শিকি তাৰপিছত বিয়া ঘৰত গৈ কামো কৰিছোঁ গাইছ তো সঁচাকৈ গাইছ কেতিয়াও ভবা নাছিলোঁ কেমেৰাটো আজি বিক্ৰী কৰিম বুলি গাইছ কিন্তু ফাইনেলি কিনো কৰিম এতিয়াতো আপোনালোকে গমে পায় মই ফটোগ্ৰাফীৰ কাম চাম নকৰোঁ একচুৱেলি কেমেৰাটো লোৱাৰ কাৰণ আছিল মোৰ আপোনালোকক কৈছিলোঁ যে মই কভাৰ ছং বনাই আছিলোঁ যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই ক্লাছ 10ত পঢ়োঁ তেতিয়া মানে কি হৈছিল মোৰ টিম আছিল আপোনালোকক হিষ্টৰী চাগে বহুত আগত মই কৈছোঁ এটা ভিডিঅ'ত এইবিলাক হিষ্টৰী আৰু ৰিপিট নকৰোঁ তো দিয়ক আপোনালোকে যদি ল'ব বিচাৰে প্ৰাইচটো একদম জেনুইন প্ৰাইচ 15,000 হ'লে মই দি দিম অলপ আপ এণ্ড ডাউন হ'ব যদি আপোনালোকে ল'ব বিচাৰে মোক ইনষ্টাত গৈ সোনকালে মেছেজ কৰক আৰু লৈ যাওক আৰু কেমেৰাটো যে চেল কৰাৰ কথা ক'লোঁ গাইছ মই সঁচাকৈ গাইছ বহুত ইম'চনেল হৈ গ'লোঁ কাৰণ এইটো কেমেৰা গাইছ মোৰ প্ৰথম আছিল কেমেৰা লাইফৰ ফাৰ্ষ্ট কেমেৰা মানে DSLR কেমেৰা তেতিয়া বহুত ড্ৰিম আছিল বহুত মানে চকতে কেমেৰাটো মই কিনিছিলোঁ গাইছ এটা পুৰণি বস্তু যদি যায় এটা নতুন বস্তু আহে আৰু আপোনালোকৰ মাজত মোক বহুতে সোধে যে মোৰ BGMI গেমটোৰ আইডিটো কি BGMI ইমান খেলা ভাল নহয় মই বেছি নেখেলোঁ আজিকালি কণ্টিনিউ BGMI গেম খেলি টোপনি নালাগে গাইছ 3টা 4টা গাইছ বাজি যায় গাইছ টোপনি নধৰে এইকাৰণে গাইছ এতিয়া অলপ কমকৈ খেলোঁ মানে দিনত খেলোঁ বেছিকেলি ৰাতি নেখেলোঁ আৰু আইডিটো কৈও একচুৱেলি লাভ নাই কাৰণ মই এটা স্কোৱাডৰ লগত খেলোঁ মই বাপ্পা দা শচীন ভাই হিৰণ্য আমি সবে একেলগত খেলোঁ বাৰু তো আমাৰ স্কোৱাড আছে আৰু আপোনালোকেও যদি খেলে BGMI
তো এটাই ৰিকুৱেষ্ট যে বেছি নেখেলিব, অলপ চলপ খেলক, কিন্তু এডিকশ্যন নকৰিব গাইজ। গেমৰ এডিকশ্যন গাইজ বহুত বেয়া বস্তু হয়, কাৰণ এতিয়া আপোনালোকে এনজয়ৰ কাৰণে খেলি আছে, পিছত চকু বেয়া হ'ব। তো ইমানো গেম চেম খেলা ভাল নহয়, খেলিব লাগে গাইজ, অলপ চলপে খেলিব লাগে, এডিকশ্যন হৈ যাব নালাগে। এইটোৱে আছিল গাইজ। আপোনালোকে বহুতে সুধি আছিল মোক তোমাৰ আইডিটো দিবা, তোমাৰ আইডিটো দিবা। তো আইডিটো একচুৱেলি ৰেপাৰ আকাশে হয়, মোৰ ফেচবুক নেম হ'ল ৰেপাৰ আকাশ। মানে ৰেপাৰ আকাশ কিয়ৰ বাবে নেমটো ৰাখিছোঁ মই ৰেপাৰ আকাশ, মানে মই একচুৱেলি হানি সিঙৰ ফেন আছিলোঁ, তাৰ বাবে আজি নহয় বহুত বছৰ আগত যেতিয়া মই ফেচবুকটো অ'পেন কৰিছিলোঁ তেতিয়া আছিল 2013 গাইজ, 2013ৰ আগত গাইজ। মই যেতিয়া ক্লাছ 7-8ত পঢ়োঁ তেতিয়া একচুৱেলি ফেচবুকটো আৰম্ভণি কৰিছিলোঁ, তেতিয়া মই নাম ৰাখিছিলোঁ গাইজ ৰেপাৰ আকাশ। দিয়ক গাইজ, গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ। মোৰ লগত এটা ৰিং লাইটো আছে, মানে কেমেৰাত যেতিয়া কাম কৰিছিলোঁ ন, চব বস্তু লৈছিলোঁ গাইজ, ফ্লেছ, ৰিং লাইটটো একচুৱেলি মই চেল নকৰোঁ, কাৰণ যেতিয়া মই ঘৰ বনাম তেতিয়া মই ভাবিছোঁ সৰু মুৰা এটা ষ্টুডিঅ' বনাম বুলি, তেতিয়া মোৰ ৰিং লাইটটো লাগিব। দিয়ক গাইজ, এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। দিয়ক আজিৰ কাৰণে বাই বাই, টাটা, লাভ ইউ অল।